হোটেলৰ দামী মিঠাই ফেইলাৰ হৈ যাব এইবিধ মিঠাইৰ ওপৰত মানে। আৰু আজি এই মিঠাইবিধ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ইমান বেছি টেষ্টি হয় নহয় আৰু খুব কম সময় লাগে, লগতে সহজ পদ্ধতিত এই মিঠাইবিধ শ্বেয়াৰ কৰিলোঁ। হোটেলৰ দামী মিঠাই মানে পাত্তা নাপায়, ইমান বেছি টেষ্টি হয় খাবলৈ। তেনেহ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ এবিধ মিঠাই, যিবিধ মিঠাই একদম কম সামগ্ৰীৰে আৰু লগতে সহজ পদ্ধতিত কম সময়ৰ ভিতৰতে ৰেডি হৈ যায়। আৰু এই মিঠাইবিধ মানে তৈয়াৰ হ'ব ব্ৰেডেৰে। যিহেতু ব্ৰেড ঘৰলৈ আনি থ'লে সকলোৱে ব্ৰেড নাখায় আৰু নষ্ট হৈ যায়। আমাৰ ঘৰলৈও ব্ৰেড আনি থৈছিলে 2 পেকেট, তাৰপিছত কোনেও এপিচো নাখায়। তাৰপিছত ফ্ৰিজতে ভৰাই থ'লোঁ। ভাবিলোঁ ব্ৰেডৰ এবিধ মিঠাই শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত, যিবিধ মিঠাই আগতে মই হয়তো বনাইছিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ চাগে, পাহৰিলোঁ। কিন্তু আজিও ভাবিলোঁ শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই ব্ৰেড লৈছোঁ। এইফালে মই ব্ৰেডৰ যিটো ছাইডৰ ৰঙা অংশ, সেই ৰঙা অংশখিনি মই কাটি লৈছোঁ। তেতিয়া মানে কি হয়, কাটি নল'বও পাৰে, কোনো কথা নাই, কিন্তু কাটি ল'লে যেনিবা মিঠাইটো বগা বগা হ'ব, তেতিয়া দেখিবলৈ ভাল হয় আৰু। সেইকাৰণে মই এই কাষৰ যিখিনি ৰঙা অংশ সেইখিনি মই এয়া কাটি লৈছোঁ। আপোনালোকে কমকৈও বনাব পাৰে, প্ৰথমতে ট্ৰাই কৰি চাম বুলি ভাবিলে, বা সৰহকৈও বনাব পাৰে, কোনো কথা নাই। কিন্তু আপোনালোকে বনোৱাৰ পিছত ল'ৰা ছোৱালীটো খাই ভাল পাবই, ডাঙৰেও বহুত বেছি ভাল পাব। আৰু আলহী আহিলেও এনেকুৱা এবিধ ইউনিক মিঠাই যদি আপোনালোকে খুৱাবলৈ পায়, নিজৰো ভাল লাগে নহয়নে? আৰু এই মিঠাইবিধ বনোৱাৰ পিছত আপোনালোকৰ এপিচো বাচি নাথাকে, মানে ইমান বেছি টেষ্টি হয়। ব্ৰেড মই 2টা লৈছিলোঁ, 20 টকীয়া ব্ৰেড, মানে 40 টকীয়া 2টা ব্ৰেড ল'লোঁ। ব্ৰেডখিনি মই এতিয়া এই ৰঙা অংশটো কাটি পেলাই এয়া দেখিছেনে, টুকুৰা টুকুৰকৈ মিক্সিৰ জাৰত দি দিছোঁ। এইখিনি মানে মই পিচি ল'ব লাগিব, তেতিয়াহে মানে যেতিয়া মিঠাইটো বনাম মানে তেতিয়া সুবিধা হ'ব আৰু মানে মিঠাইটো মিহি হোৱাত। আৰু সেইকাৰণে মই এইখিনি খুব ধুনীয়াকৈ পিচি আনিম। আচলতে হোটেলৰ যিবিলাক দামী দামী মিঠাই ঘৰতে আমি খুব সহজ পদ্ধতিত প্ৰস্তুত কৰিব পাৰোঁ, টেষ্টটো একেই পায়। আৰু লগতে হোমমেড যিহেতু হাইজেনিককৈও বনোৱা হয়, খায়ো বেছি ভাল লাগে আৰু লগতে স্বাস্থ্যসন্মতো হয়। আৰু এইফালে মই গোটেই ব্ৰেডখিনি মই পিচি আনিলোঁ। দেখিছেনে, খুব ধুনীয়া বগা গুৰি ওলাইছে, দেখিছে? কাৰণ কেলৈ, মই ৰঙা অংশটো যিহেতু মই কাটি লৈছিলোঁ। আৰু এতিয়া এই মিঠাইটোত কি কি সামগ্ৰী লাগিব তাকে মই ভিডিঅ'টোৰ জৰিয়তে দেখাম। এইফালে মই কেৰাহীখন প্ৰথমতে পাতি দিছোঁ। ইয়াতে মই গাখীৰ আধা লিটাৰ ব্যৱহাৰ কৰিম। যিটো আমুলৰ আধা লিটাৰ লিকুইডৰ পেকেট আহে, সেই গোটেই পেকেটটো মই এই মানে মিঠাইটোত ব্যৱহাৰ কৰিছোঁ। কাৰণ মই 2টা ব্ৰেডৰ পেকেট লৈছোঁ, আৰু যদিহে আপোনালোকৰ এটা ব্ৰেডৰ পেকেট লয় তেতিয়াহ'লে 1 পোৱা গাখীৰ ব্যৱহাৰ কৰিলেও হ'ব। ইয়াতে মই আধা কাপ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ পাউডাৰ গাখীৰটো দিলে এই মিঠাইটোৰ টেষ্টটো বহুত বেছি ভাল লাগে। সেইকাৰণে মই পাউডাৰ গাখীৰ আধা কাপ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি গাখীৰখিনি মানে অলপ অলপ ঠাণ্ডা হৈ থাকোঁতে মানে পাউডাৰ গাখীৰখিনি দি দিছোঁ, যাতে মানে গৰম গাখীৰত দি দিলে গোটা গোটা বান্ধি নাযায়। সেইকাৰণে মই প্ৰথমতে অলপমান মানে ভাঙি লৈছোঁ গোটাখিনি, মানে লৰাই লৰাই। তাৰপিছত যেতিয়া উতল আহিব তেতিয়া খুব ধুনীয়াকৈ মানে মিলি যাব। আৰু ইয়াতে মই ডাঙৰ চামুচে 2 চামুচ মই গৰু ঘি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গৰু ঘিটো দিব, তেতিয়া মিঠাই ফ্লেভাৰটো খুব ভাল আহে। তাৰপিছত একেৰাহে মই এতিয়া লৰাই আছোঁ। মানে এই গাখীৰখিনি কমেও 20% মান যদি শুকাই যায় তেতিয়াহ'লেহে ভাল হয় মিঠাইটো খাবৰ কাৰণে। সেইকাৰণে মই লৰাই লৰাই 20% মান মানে শুকাই যোৱালৈকে বাট চালোঁ। তাৰপিছত এতিয়া মই চেনি দি দিছোঁ। চেনি দি দিলে আকৌ কি হয়, চেনিটো গলাৰ পিছত গাখীৰখিনি আকৌ সমপৰ্যায়লৈ আহি যায়। সেইকাৰণে চেনিখিনি দিয়াৰ পিছত অলপমান সময় লৰাব, যাতে চেনি যিখিনি পানীয়ে মানে সমপৰ্যায় কৰি দিছিলে গাখীৰখিনি, সেইখিনি যাতে শুকাই যায়। তাৰপিছত এতিয়া মই ইয়াতে ইলাচি গুড়ি দিছোঁ। চেনি মই আধা কাপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি মিঠাটো বেছি খাওঁ বুলি ভাবে তেতিয়াহ'লে 1 কাপ চেনি ব্যৱহাৰ কৰিব পাৰে। আৰু ইলাচি গুড়ি দিয়াৰ পিছত খুব ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছতে গাখীৰখিনি 20% মান সিজিলে, দেখি গম পাইছে অলপমান ডাঠ হৈ আহিলে। এইটো সময়তে মই ব্ৰেডৰ গুড়িখিনি এয়া মই দি দিছোঁ। একেলগতে গোটেইখিনি দি দিয়া নাই, অলপ অলপকৈ দিছোঁ। কাৰণ মানে কি হয়, গাখীৰত দি দিয়াৰ লগে লগে গোটা বান্ধি যায় বুলি, সেইকাৰণে অলপ অলপকৈ দি দিব। তাৰপিছত একেৰাহে লৰাই থাকিব, যাতে মানে এটা লাডু মানে হৈ যোৱা নিচিনা হয়। আৰু কেৰাহীৰ পৰা নিজে নিজে যাতে এৰ খাই আহে। ননষ্টিকৰ কেৰাহীত বনালেতো আৰু বেছি ভাল, কিন্তু মই ননষ্টিকৰ কেৰাহী যিহেতু ব্যৱহাৰ নকৰোঁ, সেইকাৰণে এয়া মই কেৰাহীতে এয়া মই খুব ধুনীয়াকৈ লাডুটো বনাই ল'লোঁ। মানে কেৰাহীৰ পৰা ধুনীয়াকৈ খুব খাই আহিছে, দিছেনে? তাৰপিছত এতিয়া মই এই লাডুটো অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত এতিয়া মই এখন পলিথিন লৈছোঁ, তাতে অকণমান ঘিউ সানি ল'লোঁ। সেইখিনি আপোনালোকক দেখুওৱা নহ'লে বাৰু। তাৰপিছত এতিয়া মই সেই পলিথিনখনৰ ওপৰতে এই
মিঠাই লাডুটো দি দিছোঁ, কাৰণ ঠাণ্ডা হৈ যোৱাৰ লগে লগে কিন্তু একদম টান বা শুকাই যাব। সেইকাৰণে আপোনালোকে গৰমে গৰমে কিন্তু এই কামটো কৰিব লাগিব, মানে মঠিব লাগিব এই পলিথিনখনত থৈ। বা আপোনালোকে বাটাৰ পেপাৰ যদি আপোনালোকৰ ঘৰত আছে বাটাৰ পেপাৰো ল'ব পাৰে। মোৰ অৱশ্যে বাটাৰ পেপাৰ নাছিলে বাৰু, সেইকাৰণে মই এনেকুৱা পলিথিনেই লৈছোঁ। আৰু এতিয়া মই খুব ধুনীয়াকৈ ইয়াত দেখিছেনে মঠি আছোঁ, মানে যিহেতু গৰম হয় চুব পৰা নাই, সেইকাৰণে পলিথিনখনৰ ওপৰতে এনেকৈ হাতটো দি এনেকৈ মই মঠি আছোঁ। আৰু মঠি এটা খুব ধুনীয়া শ্বেপ কৰিম। আপোনালোকে নিজে যিটো আপোনালোকে পচন্দ কৰে তেনেকুৱা শ্বেপো কৰিব পাৰে এই মিঠাইটোত, সেইটো কোনো কথা নাই। মই যিহেতু এই ধৰণে বনাম, ঘূৰণীয়াকৈ মানে দীঘলীয়াকৈ লাডু কৰি দিম আৰু তেনেকুৱাকৈ কৰিম। আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। মাত্ৰ খাবলৈ ইমান বেছি টেষ্টি হয় এই মিঠাইটো। আপোনালোকে যেতিয়া নিজে বনাই পেলাই খাব নহয়, তেতিয়া আপোনালোকে নিজে বুজি নাপাব যে এইটো আপোনালোকে নিজে বনোৱা, ইমান বেছি টেষ্টি হয় খাবলৈ। আৰু এতিয়া এয়া মই খুব ধুনীয়াকৈ মই মঠি আছোঁ আৰু এটা দীঘলীয়া এনেকৈ লাডু প্ৰস্তুত কৰি ল'ম। তেতিয়া মানে কি হয়, যেতিয়া কাটে আৰু তেতিয়া মানে ঘূৰণীয়া ঘূৰণীয়াকৈ ওলায়, তেতিয়া ভাল লাগে দেখি। বা শ্বেপটো আপোনালোকে বেলেগো কৰিব পাৰে। এতিয়া দেখিছেনে, এয়া দীঘলীয়া লাডু নিচিনা কৰিছোঁ। এতিয়া লাডুটো কৰাৰ পিছত ছাইডত মই পেষ্ট এটা কাটি দিছোঁ, দেখিবলৈ ভাল হ'বৰ কাৰণে। অকণমান ড্ৰাই ফ্ৰুট যিহেতু মিঠাইত দিয়েই, সেইকাৰণে পেষ্ট এটা অলপ কাটি দিছোঁ। এয়া কাটি দিয়াৰ পিছত এনেকৈ দীঘলীয়াকৈ দি দিছোঁ। তাৰপিছত এই লাডুটো এইফালে দি দিছোঁ, যাতে খুব ধুনীয়াকৈ দীঘলীয়াকৈ লাগি যায়। লাগি যোৱাৰ পিছত ইফালেও সেইধৰণে মই দি দিম। আপোনালোকে আজি যদি মোৰ ভিডিঅ'টো পাইছে, তেতিয়াহ'লে এই মিঠাইৰ ৰেচিপিটো আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব, বহুত বেছি ভাল পাব। আৰু ল'ৰা ছোৱালীয়ে যে এবাৰ খোৱাৰ লগে লগে আপোনালোকৰ প্লেট মানে খালী কৰি দিব, ইমান বেছি টেষ্টি হয় মিঠাইবিধ। তাৰপিছত এতিয়া ইফালেও সেয়া মই এয়া দীঘলীয়াকৈ দি পেলাই এই ধৰণে আকৌ লাগি যোৱাকৈ দি দিছোঁ। দেখিছেনে, ধুনীয়াও লাগিছে দেখিবলৈ। আৰু এই ধৰণে যদি আপোনালোকে মানে পেষ্টাখিনি এনেকৈ দি দিয়ে, তেতিয়াহ'লে একদম হোটেলৰ মিঠাইৰ নিচিনা মানে লুকটো আহে। সেইকাৰণে মই হোটেলৰ মিঠাইৰ লুকটো দিবৰ কাৰণে মানে এইখিনি কৰিছোঁ। বা আপোনালোকৰ ঘৰত যদি পেষ্টা নাথাকে, তেতিয়াহ'লে নৰ্মেল বাদাম থাকে নহয়, এলমণ্ড বাদাম হ'লেও বা চীনাবাদাম হ'লেও তেনেকৈ খুব ধুনীয়াকৈ এনেকৈ টুকুৰা টুকুৰকৈ কাটি দিব, লগাই দিব, খুব ধুনীয়া হয়। বা ইয়াত আপোনালোকে টুটি ফুটিও দিব পাৰে, লগাব পাৰে, তেতিয়াও বেয়া নহয়। এয়া দেখিছেনে, মই খুব ধুনীয়াকৈ সানি মানে লগাই ল'লোঁ পেষ্টাখিনি। তাৰপিছত দীঘলীয়াকৈ এই ধৰণে মই পলিথিনখনে বান্ধি দিছোঁ। তাৰপিছত এতিয়া ঘূৰাই দিছোঁ। তাৰপিছত এতিয়া ছাইডতো ষ্টেপুল মাৰি দিছোঁ। ষ্টেপুল মৰাৰ পিছত মই এই মিঠাইটো মই ডিপ ফ্ৰিজত ৰাখি থ'ম গোটেই ৰাতিটোৰ কাৰণে। অৱশ্যে গোটেই ৰাতিটোৰ কাৰণে ৰাখিব নালাগে, 2 ঘণ্টামান ৰাখিলেও হৈ যায়। কিন্তু মই যিহেতু এই মিঠাইটো ৰাতি বনাইছোঁ, সেইকাৰণে মই ডিপ ফ্ৰিজত মই গোটেই ৰাতিটো ৰাখি থ'ম। তাৰপিছত মই ৰাতিপুৱা আপোনালোকক দেখাম, খুব ধুনীয়া হয় মিঠাইবিধ। এতিয়া যিহেতু ৰাতিপুৱা হ'ল, তাৰপিছত এতিয়া মই আপোনালোকক এই মিঠাইবিধ কাটি দেখাম। ইয়াত দেখিছেনে, কাটি দেখাইছোঁ। অৱশ্যে মই ডিপ ফ্ৰিজত থৈছিলোঁহে ৰাতি, কিন্তু মোৰ কি হ'ল, এনেকুৱা হ'ল লাইটটো নাছিলে, সেইকাৰণে মিঠাইটো যিটো পৰিমাণৰ মানে যিটো কনচিষ্টেঞ্চিত হ'ব লাগিছিলে, সেইটো কনচিষ্টেঞ্চিত মানে ৰাখিব নোৱাৰিলোঁ। কাৰণ যিহেতু লাইটটো নাছিলে যে, সেইকাৰণে নৰ্মেল ফ্ৰিজত আপোনালোকে নথ'ব, ডিপ ফ্ৰিজত থ'ব। মোৰ লাইটটো নাছিলে কাৰণে যেনিবা একদম খুব ধুনীয়াই হৈছে মিঠাইটো, খাবলৈও একে টেষ্টে হৈছে। কিন্তু অকণমান মানে বহুত বেছিও নহয়, অলপ অলপ কোমলৰ নিচিনা হৈ থাকিলে। আৰু যদিহে আপোনালোকৰ ডিপ ফ্ৰিজত গোটেই ৰাতিটো থৈ দিয়ে, তেতিয়াহ'লে এই মিঠাইটো মানে খুব মানে ধুনীয়া হ'ব, মানে একদম হোটেলৰ নিচিনা হ'ব, মানে যেনেকৈ কালাকান যেনেকুৱা হয় তেনেকুৱা হ'ব মানে। আৰু টেষ্টটো সেই একে টেষ্টেই আহে। আৰু এয়া চাওক, মই কাটোতে অকণমান লাগি ধৰিছে, দেখিছেনে। যিহেতু কালি লাইটটো নাছিলে, সেইধৰণে ফ্ৰিজত থৈ দিয়া হ'ল। সেইকাৰণে আপোনালোকে কিন্তু একদম 2 ঘণ্টামানো যদি ডিপ ফ্ৰিজত থৈ দিয়ে, তেতিয়াও ভাল হ'ব মানে। সেইকাৰণে মোৰ যিহেতু 2 ঘণ্টামান নহ'লে, আধা ঘণ্টামানহে হ'ল নেকি। তাৰপিছততো গোটেই ৰাতিটো লাইটটো নাছিলে, সেইকাৰণে মানে আধা ঘণ্টা ফ্ৰিজত ৰাখিও মানে কামত নিদিলে, সেইকাৰণে তেনেকুৱা হ'ল অলপ। মই আপোনালোকক জনাই দিছোঁ বাৰু। এতিয়া কাটিবলৈ মানে অকণমান দিগদাৰ হৈছে, কাৰণ চুৰিখনত লাগি ধৰিছে। এতিয়া এয়া মই পিচ পিচকৈ খুব ধুনীয়াকৈ কাটি লৈছোঁ। কাটাটো খুব ধুনীয়া হৈছে, পিচ পিচকৈ ওলাই আহিছে, খালি অকণমান মানে লাগি ধৰিছে আৰু অলপ অলপ কোমল হৈ থাকিলে যে, সেইটো কাৰণে। এতিয়া এইফালে এয়া প্লেটখনত খুব ধুনীয়াকৈ কাটি লৈ লৈছে। দেখিবলৈ একদম হোটেলৰ মিঠাই নিচিনা লাগিছেনে বাৰু, জনাবচোন দেই। খুব বেছি খাবলৈ টেষ্টি হৈছিলে। এপিচ মই আপোনালোকক ভাঙি দেখাই দিছোঁ বাৰু। এয়া চাওক, শ্বেপটো খুব ধুনীয়া হৈছে। ভাঙি দিলত আপোনালোকে ধৰিব পাৰিছে চাগে, অলপ অলপ কোমল হৈ থাকিলে মানে।
এয়া কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এয়া মই অকণমান খাই দেখাইছোঁ, নিজে বনাইছোঁ যেতিয়া, আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব, ট্ৰাই কৰি মোক কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। আৰু ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাইছে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। আৰু এবাৰ বনাই মোক কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব।